নমস্কাৰ। আমাৰ শ্ৰদ্ধাৰ কবি নীলমণি ফুকনদেৱৰ এটি ধুনীয়া কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সেইদিনা আছিল দেওবাৰ। সেইদিনা আছিল দেওবাৰ। কছাৰীৰ দোকানৰ পৰা এখুটা কেঁচা তেজ বাটটোৰে বাগৰি দাঁতিৰ নলাটোত পৰিছিল। অহা যোৱা কৰি থকা উত্ৰাৱল মানুহবোৰে দেখা নাছিল তেজৰ খুটাটো। নেজ পেলাই ভতুৱা কুকুৰে হালে কেঁচা তেজবোৰ চেলেকি আছিল। এই উত্ৰাৱল মানুহবোৰৰ মুখবোৰ আছিল লাওখোলা এটাৰ দৰে। ঘৰচিৰিকা দুটাই জিৰণি লৈ থকা তাঁৰ এডালেৰে অহা যোৱা কৰি আছিল শৱগাৰৰ পৰা উঠি অহা মানুহটোৰ চিঞৰ। সেইদিনা আছিল দেওবাৰ। সুমথিৰাৰে বজাৰখন ভৰি পৰিছিল। শেষ হোৱাৰ আগতে আৰম্ভ হৈছিল আৰু এটা দেওবাৰ। ধন্যবাদ।